এইখিনি ঠাইত ভাল হ'ব নিশ্চিতভাৱে ভাল আটাইকেইটা জিকিব ভালকে আজমল ডাঙৰীয়া এষাৰ কথা কৈছে যোৱাকালি যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নহ'ব এবাৰ মিয়া দাদাগিৰি চলিব অসমত কি কয় এষাৰ মানে আজমলৰ দাদাগিৰি ইতিমধ্যেই অন্ত পৰিছে আজমলৰ ওপৰত ধৰ্মীয় সংখ্যালঘু লোকৰ আস্থা এতিয়া একেবাৰে নাই আৰু সেইকাৰণে এতিয়া আজমলৰ দলৰ পৰাইতো বহুত আঁতৰি গৈছে দুজনমান অসম গণ পৰিষদলৈকে আহিলে অৱশ্যে এজন আগতে অসম গণ পৰিষদৰে সদস্য আছে চাওক আমিতো কেণ্ডিডেট যিহেতু দিছোঁ কেণ্ডিডেট ফিল্ডিং কৰিছোঁ আমি আশা কৰিছোঁ আৰু কেইটামান দিন পাৰ হোৱাৰ পিছত ছবিখন স্পষ্ট হৈ পৰিব কিন্তু এইটো নিশ্চিত যে পূৰ্বতকৈ অসম গণ পৰিষদে অধিক আসন লাভ কৰিব আৰু NDA এবাৰ হেক্টিক কৰিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যোৱা 5টা বছৰত যিমানখিনি কাম হ'ল ৰাইজে খুব ভালদৰে উপলব্ধি কৰিছে আৰু মই ভাবোঁ যে ৰাজ্যখন দ্ৰুতগতিত বিকাশৰ স্বাৰ্থত এইবাৰ অসমৰ জনসাধাৰণে পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিব